নমস্কাৰ আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকে জানে যে আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ কিছু ৰাজনৈতিক খবৰ লৈ আহো। আজি পুনৰ এটা ৰাজনৈতিক খবৰ লৈ আহিছো। আপোনালোকে জানে যে শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতৰ নিজৰ সমষ্টি বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবোৰ কৰি আছে। বিভিন্ন সময়ত যিসমূহ কামত ঠিকাদাৰ দুৰ্নীতি কৰিছে সেই কামৰ বিৰুদ্ধে তেখেতে সুচাৰ হৈ উঠিছে আৰু আজি এক ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ ডাঙৰীয়াক দেখা গ'ল। তেখেতে নিজে ফিটা কটা তেখেতে নিজে শুভ উদ্বোধন কৰা ৰাস্তাৰ আজি তেখেতে নিজে বাইচাইকেল লৈ গোটেই ৰাস্তাটো পৰিদৰ্শন কৰে আৰু তেখেতে নিজৰ ফেচবুকত লিখিছে যে এই ৰাস্তাটো যোৱা বছৰ তাত চাবলৈ যাওঁতে নাও লৈ যাবলগীয়া হৈছিল এনেকুৱা বাৰিষাৰ সময়ত আৰু আজি সেই ৰাস্তাটোত তেখেতে বাইচাইকেল লৈ ৰাস্তাটো যেহেতু নিম্নমান অৱস্থাত আছে গতিকে তেখেতে বাইচাইকেল লৈ আজি সেই ৰাস্তাটো নিৰ্মাণ কাৰ্য চাবলৈ গৈছে। অৰ্থাৎ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতে নিজৰ সমষ্টিত যথেষ্ট উন্নয়ন কৰিছে, ৰাস্তা পদূলি নিৰ্মাণ কৰিছে আৰু সেই ৰাস্তাসমূহ তেখেতে এতিয়া গাঁৱে গাঁৱে গৈ নিজে পৰিদৰ্শন কৰিছে আৰু চাইকেল লৈ তেখেতে ৰাইজৰ মাজলৈ গৈছে, ৰাস্তাসমূহ চাইছে আৰু কৰবাত যদি তেখেতে খেলি মেলি পাইছে তেতিয়াহ'লে তেখেতে ঠিকাদাৰৰ বিৰুদ্ধে সুচাৰ হৈ উঠিছে। ঠিকাদাৰক তীব্ৰ ৰূপত তেখেতে কটাক্ষ কৰিছে আৰু কাম ভাল হ'বই লাগিব বুলি কৈছে। তেখেতে দেখিছে আপোনালোকে এয়া আমি আপোনালোকক স্ক্ৰীনত দেখাই আছো। সব এয়া বিধায়ক অখিল গগৈ ডাঙৰীয়া তেখেতে নিজে বাইচাইকেল লৈ তেখেতে শুভ উদ্বোধন কৰা কামৰ পৰিদৰ্শন কৰিছে আৰু যিহেতু ৰাস্তাটো নিম্নমান অৱস্থাত আছে পকী ৰাস্তা বনাই থকা হৈছে। আপোনালোকে চাওক কেনেকৈ তেখেতে চাইকেল লৈ তেখেতে ৰাস্তাটো পৰিদৰ্শন কৰিছে। বৰ্তমান সেই ৰাস্তাত গাড়ী নাযায় গতিকে তেখেতে চাইকেল লৈ পৰিদৰ্শন কৰিছে আৰু তেখেতে উল্লেখ কৰিছে যে যোৱাবাৰ সেই ৰাস্তাটোত তেখেতে নাৱেৰে গৈ সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল আৰু এইবাৰ তেখেতে যিহেতু ৰাস্তাটো পকীকৰণ কৰি আছে বৰ্তমান কাম সম্পূৰ্ণ হোৱা নাই গতিকে তেখেতে বাইচাইকেল লৈ ৰাস্তাটো পৰিদৰ্শন কৰিছে। চাওক আমি আপোনালোকক দেখাব খুজিছো শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়কগৰাকীয়ে আজি বাইচাইকেল লৈ যি ৰাস্তাটো পৰিদৰ্শন কৰিলে তাৰ পিছত তেখেতে নিজৰ ফেচবুক পেজত কি লিখিছে আৰু কেনেকৈ তেখেতে তেখেতৰ গাঁৱৰ কথা কৈছে আৰু বৰ্তমান ৰাস্তাটো তেখেতে পৰিদৰ্শন কৰাৰ কথাখিনি লিখিছে। সব এয়া আমি আপোনালোকক দেখাব খুজিছো। বাৰিষাহে গাঁৱৰ উন্নয়নৰ আচল ৰূপটো ফুটি উঠে। গাঁৱৰ মানুহে ভোগে বাৰিষাৰ কষ্ট। বোকা পানী খচকি জীৱন কটোৱাটো কিমান দুৰ্বিষহ সকলো বুজাটো সম্ভৱ নহয়। মই নিজে গাঁৱৰ মানুহ। নিজৰ গাঁৱৰ পূৰ্বৰ পথটোৰ কথা মনত পৰিলে এতিয়াও ভয় লাগে। বুজন হোৱাৰ পাছত নিজে লাগি গাঁৱৰ ৰাস্তাটো পকীকৰণ কৰালো। মই যিটো পথত এতিয়া চাইকেলত উঠি ঘূৰিলো যোৱাবাৰ বাৰিষাত সেই গাঁওখনলৈ নাৱত গৈছিলো। গাঁৱৰ মানুহবোৰে ৰাস্তাটো বন্ধাবলৈ বাৰম্বাৰ দাবী জনাইছিল। এইবাৰ পথটো পকী কৰাৰ আধাৰশিলা স্থাপন কৰিলো। আধাৰশিলা স্থাপনৰ পূৰ্বে ৰাস্তাটোৰ নিৰ্মাণ কেনেকৈ কৰিছে নিজ চকুৰে চাবলৈকে হাততে পোৱা চাইকেলখন লৈ আগবাঢ়িলো। ৰাস্তাটো নিম্নমান বাবে গাড়ী নাযায়, চাইকেলতে গলো। ৰাস্তাটোৰ নাম ঢুলীয়া হাবি নগাঁৱৰ পৰা বাগলহাবি কপটিঙলৈ পঞ্চায়ত দিচাং ধাইআলি